প্ৰথম সংবাদ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী আৰু বিজেপিৰ চূড়ান্ত হৈছে প্ৰাৰ্থী তালিকা আৰু ইতিমধ্যে ঘোষণা কৰা হৈছে প্ৰাৰ্থী তালিকাখন দিল্লীত 17টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মাজুলীৰ প্ৰাৰ্থী হিচাপে ইতিমধ্যে নিক্ষেপ কৰা হৈছে পাটাছাৰ কুৰ্চীৰ প্ৰাৰ্থী হৈছে ৰঞ্জিত কুমাৰ দাস জালুকবাৰীৰ প্ৰাৰ্থী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঢেকিয়াজুলিত অশোক সিংহাল বৰছলাত গণেশ লিম্বু ৰঙাপাৰাত কৃষ্ণ কমল তাঁতী চতিয়াত পদ্ম হাজৰিকা বিশ্বনাথত প্ৰমোদ বৰঠাকুৰ বিহালীত ৰঞ্জিত দত্ত গহপুৰত উৎপল বৰা ঢিঙত সঞ্জীৱ কুমাৰ বৰা বটদ্ৰৱত আঙুৰতা ডেকা ৰূপহীহাটত নাজিৰ হুছেইন সামগুৰিত অনিল শইকীয়া সৰুপথাৰত বিশ্বজিৎ ফুকন গোলাঘাটত অজন্তা নেওগ খুমটাইত মৃণাল শইকীয়া যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামী তিতাবৰত হেমন্ত কলিতা মৰিয়নীত ৰমণী তাঁতী নাজিৰাত ময়ূৰ বুঢ়াগোহাঁই মাহমৰাত যোগেন মোহন সোণাৰীত ধৰ্মেশ্বৰ কোঁৱৰ থাউৰাত কুশল দুৱৰী শিৱসাগৰত সুৰভি ৰাজ কোঁৱৰ বিহপুৰীয়াত অমিয় ভূঞা লখিমপুৰত মানৱ ডেকা ঢকুৱাখানাত নৱকুমাৰ দলে ধেমাজি ডক্টৰ ৰণোজ পেগু জোনাইত ভুৱন পেগু মৰাণত চক্ৰধৰ গগৈ ডিব্ৰুগড়ত প্ৰশান্ত ফুকন লাহোৱালত বিনোদ হাজৰিকা দুলীয়াজানত তেৰছ গোৱালা টিংখাঙত বিমল বৰাকে আদি কৰি এনেদৰে ঘোষণা কৰা হৈছে প্ৰাৰ্থী তালিকা বিজেপিৰ চূড়ান্ত প্ৰাৰ্থী তালিকা কালি ঘোষণা কৰা হৈছে নতুন দিল্লীৰ পৰা আৰু ইতিমধ্যে আমি জনাইছোঁ আপোনালোকৰ বটদ্ৰৱাত আঙুৰতা ডেকাক ইতিমধ্যেই প্ৰাৰ্থী হিচাপে বাছনি কৰা হৈছে গোলাঘাটত অজন্তা নেওগ বিজেপিৰ এখন চূড়ান্ত প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে 17জনীয়া প্ৰাৰ্থী তালিকা খুমটাইত মৃণাল শইকীয়া যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামী মাহমৰাত যোগেন মোহন ঢকুৱাখানাত নৱকুমাৰ দলে ধেমাজি ডক্টৰ ৰণোজ পেগু জোনাইত ভুৱন পেগু ডিব্ৰুগড়ত প্ৰশান্ত ফুকন দুলীয়াজানত তেৰছ গোৱালা তিনিচুকীয়াত সঞ্জয় কিষাণ ডিগবৈত সুৰেণ ফুকন শদিয়াত বলিন চেতিয়া পাথাৰকান্দিত কৃষ্ণেন্দু পাল ধলাইত পৰিমল শুক্লবৈদ্য কাটিগুৰাত গৌতম ৰয় নগাঁৱত ৰূপ শৰ্মা বোকাজানত ডক্টৰ নুমল মমিন ৰঙিয়াত ভৱেশ কলিতা নলবাৰীত জয়ন্ত মল্ল বৰুৱা পানেৰীত বিশ্বজিৎ দৈমাৰী জাগিৰোডত পীয়ুষ হাজৰিকা মৰিগাঁৱত ৰমাকান্ত দেউৰী নগাঁৱত ৰূপক শৰ্মা দীঘলীয়া জল্পনা কল্পনাৰ অন্তত অৱশেষত প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে বিজেপিৰ চূড়ান্ত প্ৰাৰ্থী তালিকা কালি ঘোষণা কৰাৰ পিছতেই প্ৰান্তে প্ৰান্তে আবতৰা দীপাৱলী দেখিবলৈ পোৱা যায় বিজেপিৰ যিসকল সমৰ্থক আছে তেওঁলোকৰ মাজত এনেদৰে উৎসাহ দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে অসম গণ পৰিষদক 26টাকৈ সমষ্টি এৰি দিছে আৰু কিন্তু সেইখন তালিকা গুৱাহাটীত উপস্থিত হোৱাৰ পিছতহে তেওঁলোকে ঘোষণা কৰিব বুলি ইতিমধ্যে কালি দিনটোত জানিবলৈ দিছে আৰু বিজেপিৰ চূড়ান্ত প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছতেই 17টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে আৰু সমৰ্থকসকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা গ'ল কালিৰ দিনটোত আৰু মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে নিউজ 18 নেটৱৰ্কৰ সাংবাদিক বিনীত কুমাৰৰ এক সাক্ষাৎকাৰ মুহূৰ্তত আগবঢ়াই লৈছোঁ असम के मुख्यमंत्री सर्बानंद सोनोवाल उनसे बात करते हैं सर आज जो सीटों की घोषणा हो गई कितनी उम्मीद है सर असम में बीजेपी की जीत को 100% 100% बीजेपी सरकार होंगे ये निश्चित है हमारे पिछली 5 साल के अंदर जो हमने काम किया है इसके वजह से असम के अंदर एक शांति का माहौल है प्रगति हो रहा है और असम अपनी प्रगति का गति बढ़ाने में सफल हुए हैं लोगों ने सफलता को जो तस्वीर अब लोगों ने खुद देखा है इसलिए लोग सहमत है बीजेपी ही असम की जनता को इज्जत से जीने का और इंसाफ देने का काम कर सकता है कांग्रेस 55 साल राज करते हुए भी कांग्रेस ने असम को नॉर्थ ईस्ट को मान्यता नहीं दिया लेकिन बीजेपी ने पिछले कम समय के अंदर परम आदरणीय प्रधानमंत्री नरेंद्र मोदी जी के नेतृत्व में सारा नॉर्थ ईस्ट को जो आगे बढ़ने के लिए जो मौका दिया जो सहयोग किया जो दिल्ली सरकार की तरफ से कदम उठाया गया है इसके लिए नॉर्थ ईस्ट के लोग खुश है असम के लोग खुश है सबका दिल में
मोदी जी के ऊपर विश्वास जाग उठा है, इसलिए ये निश्चित है अगली सरकार बीजेपी की होंगी। আৰু আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য আৰু আগন্তুক 5 বছৰৰ বাবে পুনৰ তেওঁলোকে যুঁজত নামি পৰিব আৰু অসমত বিজেপিৰ চৰকাৰ হ'ব বুলি ঘোষণা কৰিছে। সমান্তৰালভাৱে 17জনীয়া প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছত এই নিজৰ মন্তব্য আগবঢ়াইছে ৰঞ্জিত কুমাৰ দাসে। আগবঢ়াইছে তেখেতৰ মন্তব্য। চাওক, আমি ভাৰতীয় জনতা পাৰ্টিৰ +100+ যে আমি লক্ষ্য ৰাখিছোঁ আৰু এই লক্ষ্য ৰাখিছোঁ এইকাৰণে যে অসমবাসী ৰাইজৰ আশীৰ্বাদত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ সক্ৰিয়তা আৰু চৰকাৰৰ যি সফলতাৰ আধাৰতে আমি বিজেপি +100+ৰ কাৰণে আমি লক্ষ্য ৰাখিছোঁ। আৰু নিশ্চিতভাৱে যিহেতু এই চৰকাৰখনে যিমানবোৰ কাম কৰিলে, যে আজি সীমান্ত চিল কৰাকে আদি কৰি পেলাই মানুহৰ যি মাটিৰ পাট্টা দিয়াকে আদি কৰি বিভিন্ন ডেভেলপমেণ্ট, মেডিকেল কলেজতে হওক বা ৰাস্তা ঘাটকে হওক, এনেকুৱা ধৰণৰ বিভিন্ন আমি সফলতা অৰ্জন কৰিছোঁ। আৰু এই চৰকাৰখনে সকলো বৰ্গৰ মানুহ, তো পুৰুষে হওক বা বৃদ্ধই হওক বা মহিলাই হওক বা দিব্যাংগই হওক বা সাধাৰণ শ্ৰমিকেই হওক, সকলোকে স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। আৰু ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ যি প্ৰায় 50 লাখ যি কাৰ্যকৰ্তা, এই কাৰ্যকৰ্তাৰ লগতে 4 লাখ যি পৃষ্ঠা প্ৰমুখ, সেই পৃষ্ঠা প্ৰমুখসকলে মানুহৰ ঘৰে ঘৰে গৈ পেলাই আমাৰ যি চৰকাৰখনৰ সফলতাৰ আধাৰত তেওঁলোকে আশীৰ্বাদ বিচাৰিছে। মই ভাবোঁ যে অসমবাসী ৰাইজক যিহেতু আমি কেতিয়াও ক্ষতি কৰা নাই, সদায় যিহেতু তেওঁলোকে মংগল হৈ কাম কৰিছোঁ, গতিকে পুনৰবাৰ বিজেপিৰ চৰকাৰ, মোদীৰ চৰকাৰ পুনৰবাৰ প্ৰতিষ্ঠা হ'ব বুলি আমি আশাবাদী। আৰু বিজেপি টিকট ঘোষণাৰ পিছতে দিল্লীত সাংবাদিকৰ মুখামুখি হ'ল হিমন্ত বিশ্ব শৰ্মা। টিকট ঘোষণাৰ পিছতেই প্ৰচাৰৰ ৰণনীতিৰ কথা উল্লেখ কৰিলে মন্ত্ৰীগৰাকীয়ে। মইতো এতিয়া দিল্লীত বহি আছোঁ আৰু এইমাত্ৰই টিকট এনাউন্সমেণ্ট হৈছে, গতিকে আমি বিসম্বাদৰ কথাটো আমি কিয় কওঁ? আমিতো ভাবোঁ যে সকলোৱে পাৰ্টিৰ লগত থাকিব, একেলগে কাম কৰিব আৰু তেনেকৈ আগবাঢ়ি যাব। যোৱাবাৰোতো বহুতকেইজন চিটিং MLAৰ টিকেট নাছিলে, কিন্তু কোনেওতো বিদ্ৰোহ কৰা নাছিলে, গতিকে মই তেনেকুৱা সম্ভাৱনা নেদেখোঁ। ইতিমধ্যে 100+ কথা কোৱা হৈছিল, পৰৱৰ্তী সময়ত সেই সংখ্যা আগবাঢ়িব নে বা কমিব নেকি? এতিয়া নিৰ্বাচন আৰম্ভ হওক, লক্ষ্যটো 100+। আৰু উজনি অসমত বাৰে বাৰে কোৱা হৈছে যে উজনি অসমত চিট কমিব, বিৰোধীয়ে কৈ আছে উজনি অসমত বিজেপিৰ চিট কমিব, কি কয়? চাওক, মই ভাবোঁ যে অসমত চৰকাৰ হ'ব, অসমত চিট বাঢ়িব। ইয়াৰ ভিতৰত এইটো অঞ্চল সেইটো অঞ্চল বিৰোধীৰ কথাত ৰিয়েক্ট কৰি লাভ নাই, কাৰণ উজনি অসমত গোটেইকেইটা চিটেই প্ৰায় আমাৰ লগত আছে। লোকসভাতো গোটেইকেইটা চিট আমি জিকিছোঁ, গতিকে এইটো বিৰোধীয়ে জানিব তেওঁলোকে ক'ত গাঁত খান্দিব পাৰিছে, আমাৰ মতেতো গাঁত নাই। শিৱসাগৰত অখিল গগৈ, দুলীয়াজানত লুৰিণজ্যোতি খেলাৰ কথা আছে, কি? আমি আমাৰ প্ৰাৰ্থী ঘোষণা কৰিছোঁ, বিৰুদ্ধে কোন খেলিব মনোনয়ন পত্ৰ দিয়াৰ দিনাখনে আমি গম পাম। আমাৰ প্ৰাৰ্থী শিৱসাগৰত সুৰভি বুঢ়াগোহাঁই, দুলীয়াজানত তেৰছ গোৱালা। বাকী কোন বিৰোধী উঠে এইটোতো মনোনয়ন পত্ৰ দিয়াৰ পিছত আমি গম পাম। গতিকে বিৰোধী পক্ষৰ ডেফিনেটলি পাৰ্টি থাকিব, গতিকে তাত আমি কি ৰিয়েক্ট কৰিম কওক? তাততো আমাৰ ৰিয়েক্ট কৰিবলগীয়া একো নাই। আমাৰ পাৰ্টীয়ে ইতিমধ্যে পাৰ্টীৰ নেতৃত্বই কৈয়ে আছে যে সুন্দৰ কৰি ইলেকশ্যন হ'ব, বিজেপিয়ে চৰকাৰ বনাব। পৰৱৰ্তী খবৰ, টিকটৰ পৰা বঞ্চিত হৈ ঘৰলৈ উভতিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে সমৰ্থকসকলে আদৰণি জনাই জিন্দাবাদ ধ্বনি দিলে প্ৰফুল্ল কুমাৰ মহন্তক। ইফালে গুৱাহাটীত উপস্থিত হৈয়ে কা বিৰোধী স্থিতি গ্ৰহণ কৰা দলৰ সৈতে থাকিম বুলি মন্তব্য কৰিছে মহন্তই। ইতিমধ্যে অগপ প্ৰগতিশীল হৈ নিৰ্বাচন খেলাৰ বাবে সাজু হোৱা বুলি মন্তব্য কৰিছে প্ৰফুল্ল কুমাৰ মহন্তই। কংগ্ৰেছ মহাজোঁটৰ সৈতে এই সন্দৰ্ভত আলোচনা চলি থকা বুলিও মন্তব্য মহন্তৰ। আনহাতে মহন্তৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তই অগপ দলটোক তীব্ৰ সমালোচনা কৰি প্ৰাৰ্থিত্ব বিচাৰি দিল্লীলৈ যোৱাটো লজ্জাজনক কথা বুলি মন্তব্য কৰে। আমি খুব দুখ পাইছোঁ যে পাৰ্টিটো বিক্ৰী কৰি দিছে, অত্যন্ত লাজ পাইছোঁ আৰু দুখ পাইছোঁ। আৰু এইটো এটা বৰ লজ্জাজনক কথা হৈছে যে তেওঁলোকে আঞ্চলিক ৰাজনৈতিক দলৰ যি ধৰ্ম, আঞ্চলিক ৰাজনৈতিক দলৰ যি কেৰেক্টাৰ, সেইটো তেওঁলোকে ৰাখিব পৰা নাই, তেওঁলোকে দিল্লীৰ ওচৰত আঁঠু লৈছে। আমি বৰ লাজ পাইছোঁ। সেই কথা এতিয়া আমি ক'ব নোৱাৰোঁ, এইমাত্ৰ আমি একো ক'ব নোৱাৰোঁ। তেখেত আহি পাইছেহে, তেখেতে চিন্তা চৰ্চা কৰি কি সিদ্ধান্ত লয় সেইটো পিছত হ'ব, আপোনালোকে জানিব। আৰু
ইতিমধ্যে উপস্থিত হৈছে সেই অসমত সেই প্ৰফুল্ল কুমাৰ মহন্ত আৰু ইতিমধ্যে যিহেতু তেওঁ উল্লেখ কৰিছে যে কা বিৰোধী যি স্থিতি থাকিব তেওঁলোকৰ সৈতে থাকিব কা বিৰোধী স্থিতি গ্ৰহণ কৰা দলৰ সৈতে থাকিব বুলি মন্তব্য কৰিছে মহন্তই আওপকীয়াকৈ এই কথা ভাবিব পাৰি যে মিত্ৰজোঁটৰ সৈতে কংগ্ৰেছ মিত্ৰজোঁটৰ সৈতে হয়তো তেওঁ চামিল হ'ব পাৰে নিশাৰ ভাগত ইতিমধ্যে বৈঠকৰ আয়োজন চলা বুলি জানিব পৰা গৈছে কিন্তু আজিৰ দিনটোতহে স্পষ্ট হ'ব যে প্ৰফুল্ল কুমাৰ মহন্তই অসম গণ পৰিষদৰ প্ৰগতিশীল হৈ তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হয় নে কংগ্ৰেছ মিত্ৰজোঁটৰ সৈতে তেওঁ চামিল হয় গতিকে এনেধৰণৰ বিভিন্ন সৰব চৰ্চা বৰ্তমান চলি আছে আৰু যিখন 17জনীয়া তালিকা ইতিমধ্যে আমি ঘোষণা কৰিছোঁ বা জনাইছোঁ সেই তালিকাখনত ইতিমধ্যে অকপক 26টাকৈ সমষ্টি এৰি দিয়া হৈছে কিন্তু সমষ্টিসমূহৰ কাক কাক প্ৰাৰ্থিত্ব দিয়া হৈছে সেয়া ঘোষণা কৰা হোৱা নাই গুৱাহাটীত উপস্থিত হোৱাৰ পিছতহে তেওঁলোকে সেই কথা জনাব বুলি উল্লেখ কৰিছে কিন্তু ইতিমধ্যে অসম গণ পৰিষদৰ বা যিখন বৰহমপুৰ সমষ্টি সেয়া প্ৰফুল্ল কুমাৰ মহন্তৰ পৰা ইতিমধ্যে লৈ যোৱা হৈছে তাকতো এতিয়া বিভিন্ন চৰ্চা চলিছে পূৰ্বতে জয়শ্ৰী মহন্তই উল্লেখ কৰিছিল যে ভাল খবৰ আহিব অতুল বৰাৰ ঘৰত যেতিয়া বৈঠক অনুষ্ঠিত হৈছিল তাৰপিছত তেওঁ উল্লেখ কৰিছিল যে অসম গণ পৰিষদৰ বাবে ভাল খবৰ আহিব বা প্ৰফুল্ল কুমাৰ মহন্তই পুনৰ বৰহমপুৰতে অৱতীৰ্ণ হ'ব কিন্তু এতিয়া শেহতীয়াকৈ যি ধৰণৰ স্থিতি বৰ্তমান পোহৰলৈ আহিছে বা যেনেধৰণৰ ছবি দেখিবলৈ পোৱা গৈছে গতিকে অসন্তুষ্টি এতিয়া বৰ্তমান বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে যিটো অসম গণ পৰিষদৰ যিসমূহ সমষ্টি এৰি দিয়া হৈছে বা আগপৰ পৰা যিসমূহ সমষ্টি বৰ্তমান লৈ যোৱা হৈছে তাত তেওঁলোকৰ যিসকল চিটিং MLA আছিল তেওঁলোকৰ টিকট কটা যোৱাত এতিয়া বিভিন্ন প্ৰান্তত এতিয়া প্ৰতিক্ৰিয়া বা প্ৰতিবাদো হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে আগন্তুক নিৰ্বাচনত অসমত চৰকাৰ হ'ব ভাৰতীয় জনতা পাৰ্টিৰ আৰু পূৰ্বতে 2016 বৰ্ষতো চিটিং MLA টিকেট কটা গৈছিল বুলি তেওঁ উল্লেখ কৰিছে কিন্তু বিসম্বাদ বা অসন্তুষ্টি থাকিব নোৱাৰে তেনেধৰণৰ তেওঁ কথা উল্লেখ কৰিছিল আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও সেই কথা উল্লেখ কৰিছে যে আগন্তুক নিৰ্বাচনত বিসম্বাদ কেতিয়াও হ'ব নোৱাৰে সন্মানেৰে জীয়াই থকাৰ ক্ষেত্ৰত এইখন চৰকাৰে অসমবাসীক সেই সুবিধা প্ৰদান কৰিছে সমান্তৰালভাৱে প্ৰগতিৰ ক্ষেত্ৰত অসম আগবাঢ়ি গৈছে এইখন চৰকাৰৰ দিনতে সেই কথা ইতিমধ্যেই নেটৱৰ্ক 18ৰ সাংবাদিকৰ হোৱা সাক্ষাৎকাৰত তেওঁ উল্লেখ কৰিছে কিন্তু আজিৰ দিনটোৰ লক্ষণীয় হ'ব যে আজিৰ দিনটোত কংগ্ৰেছে কোনখন প্ৰাৰ্থী তালিকা ঘোষণা কৰে বা আজি হিমন্ত বিশ্ব শৰ্মাৰ সেই ঘোষণাৰ পিছতে বৰ্তমান যিহেতু জানিব পৰা গৈছে যে বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া থাকিব আজি বিভিন্ন ক্ষেত্ৰত ৰাজনীতিকসকলৰ বা যিসমূহৰ টিকট বঞ্চিত হৈছে প্ৰাৰ্থীসকল তেওঁলোকৰ প্ৰতিক্ৰিয়া নিশ্চয়কৈ লক্ষণীয় হ'ব যে তেওঁলোকে কেনেধৰণে আগবাঢ়ে আৰু বিশেষকৈ কংগ্ৰেছৰ যিখন তালিকা সেইখন তালিকাত কোনে কোনে স্থান পায় সেয়াও নিশ্চয়কৈ লক্ষণীয় হ'ব আমি দৃশ্য দেখুৱাইছোঁ বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে মহন্তক এনেদৰে পুষ্প আদৰণি জনোৱা হৈছে উষ্ম আদৰণি জনোৱা হৈছে তাৰপিছতে মহন্ত পত্নীৰ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে যে আঞ্চলিকতাবাদী দল এটাই দিল্লীলৈ টিকট বিচাৰি যোৱাটো যথেষ্ট লজ্জাজনক আমি এই মুহূৰ্তত পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে বিপুল বৰ্মন ইতিমধ্যে 17জনীয়া যিখন বিজেপিৰ তালিকা সেয়া ঘোষণা কৰা হৈছে বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে যে আবতৰা দীপাৱলী কিন্তু তাৰ মাজতেই অগপৰ কেইখনমান আসন তেওঁলোকে লৈ লৈছে বা কিছু সমষ্টি এৰি দিয়া হৈছে 26খনকৈ আসন অসম গণ পৰিষদক এৰি দিয়া হৈছে আৰু বৰহমপুৰৰ যি সমষ্টি সেই কথা উল্লেখ কৰিব লাগিব যে প্ৰফুল্ল কুমাৰ মহন্তৰ এবাৰ চিট কটা গৈছে বা তেওঁৰ আসনখন লৈ যোৱা হৈছে গতিকে কেনেধৰণৰ প্ৰতিক্ৰিয়া হ'ব পাৰে আজিৰ দিনটোত কি খবৰ আপুনি জনাব পাৰিব এই মুহূৰ্তত ৰশ্মিতা প্ৰথমতে ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁলোকে এই আগন্তুক যি বিধানসভা নিৰ্বাচন এই বিধানসভা নিৰ্বাচনত বিশেষকৈ তেওঁলোকে ফাৰ্ষ্ট ফেজ বা ছেকেণ্ড ফেজৰ প্ৰাৰ্থী তালিকা তেওঁলোকে ঘোষণা কৰিছে আৰু থাৰ্ড ফেজৰ ক্ষেত্ৰতো তেওঁলোকে অসম গণ পৰিষদে যিখিনি সমষ্টিত কিছু সমষ্টি নামনি অসমত দিছে সেইখিনিতো তেখেতসকলে ঘোষণা কৰিছে কিন্তু কথাটো হ'ল কি যেতিয়া আপুনি কৈছে যে অসম গণ পৰিষদ দলৰ কি হ'ব আচলতে 2001 চনত যেতিয়া বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিলে তেতিয়া অসম গণ পৰিষদ বিগ ব্ৰাদাৰ আছিলে আৰু বিজেপি তেতিয়া স্মল ব্ৰাদাৰ আছিলে বিজেপিয়ে কিছু কম আসন লৈছিলে আৰু অসম গণ পৰিষদে বেছি সংখ্যক আসন লৈছিলে কিন্তু অসম গণ পৰিষদ দলৰ এতিয়া এনেকুৱা এটা অৱস্থা হৈ গ'ল যে ডাঙৰ মাছে সৰু মাছক গিলা কথাটো যিধৰণে সকলোৱে কৈ আছিলে সেই কথাটোৱে এতিয়া পুনৰ এবাৰ প্ৰতীয়মান হ'ল আৰু যোৱাকালি যেতিয়া বৰঝাৰ বিমানবন্দৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত বৰ্তমান তেখেত বৰহমপুৰ সমষ্টিৰ বিধায়ক তেখেতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে যে নতুন দিল্লীলৈ গৈ অসম গণ পৰিষদে বিজেপিৰ কাৰ্যালয়ত প্ৰাৰ্থিত্ব ঘোষণা কৰাটো দুৰ্ভাগ্যজনক গতিকে এতিয়া চাওক আমি এটা কথা যোৱা প্ৰায় এসপ্তাহ আগৰ পৰা আমি ব্ৰেক কৰি আহিছিলোঁ বা ধাৰাবাহিকভাৱে আমি সম্প্ৰচাৰ কৰিছিলোঁ যে অসম গণ পৰিষদক বোকাখাত আৰু কলিয়াবৰ আৰু বঙাইগাঁও এই ধৰণৰ যি চিট আছে এই চিটখিনি দি বাকী সংখ্যালঘু সমষ্টিলৈ ঠেলা মাৰি দিব বুলি আমি বাৰম্বাৰ কৈ আহিছিলোঁ আৰু আমাৰ সেই নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰি সত্য প্ৰমাণিত হ'ল আৰু যোৱাকালি যিধৰণে অসম গণ পৰিষদ দলক মানকাছাৰ আসনখন দিয়া হ'ল তেওঁলোকক যমুনামুখ আসনখন দিয়া হ'ল চেঙা আসনখন দিয়া হ'ল সৰুসত্ৰী দিয়া হ'ল আৰু এই ধৰণে তেওঁলোকক পূব গোৱালপাৰা পশ্চিম গোৱালপাৰা আৰু এই মানকাছাৰ যমুনামুখ ধৰক পূব গোৱালপাৰা পশ্চিম গোৱালপাৰা
গোৱালপাৰা সৰুক্ষেত্ৰী চেঙা এই আসনবিলাকত যে সংখ্যালঘু অধ্যুষিত অঞ্চল আৰু এইবিলাকত কংগ্ৰেছ আৰু AIDFৰ যথেষ্ট গণভিত্তি আছে আৰু সেইবিলাক সমষ্টিত এতিয়া কংগ্ৰেছ দলৰ তেওঁলোকৰ বিধায়ক আছে গতিকে বা AIDFৰ যমুনামুখত বিধায়ক আছে তেনে ক্ষেত্ৰত সেইসমূহ স্থানত অসম গণ পৰিষদে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলেও ৰিজাল্ট কি হ'ব এইটো আমাৰ দৰ্শকে ভাল ধৰণে জানে কিন্তু তেওঁলোকে মেইন ষ্ট্ৰীম তেওঁলোকে যি ধৰণক ধৰক হিন্দু ভোটাৰ অধ্যুষিত যিবোৰ অঞ্চল আছে সেই অঞ্চলসমূহৰ পৰা তেওঁলোকৰ টিকট কাটি লৈ গ'ল যেনে ধৰক বৰহমপুৰ সমষ্টিৰ পৰা বৰহমপুৰ সমষ্টিৰ টিকটটো কাটি লৈ গ'ল বা তেওঁলোক কমলপুৰ সমষ্টিৰ টিকটটো কাটি লৈ গ'ল তেওঁলোকৰ উৎপল দত্ত আছিলে য'ত লখিমপুৰ সমষ্টি নাহৰকটীয়া য'ত আছিলে উজনি অসমৰ এইসমূহ আসনখন অসম গণ পৰিষদৰ পৰা কাটি লৈ গ'ল আৰু তিয় সমষ্টিৰ অত্যন্ত দুৰ্ভাগ্যজনক যে যেতিয়া 1985 চনত পৰিবহণ মন্ত্ৰী আছিলে আৰু জননেতা আছিলে ললিত ৰাজখোৱা সেই ললিত ৰাজখোৱাৰ যি সহধৰ্মিনী ৰেণুপমা ৰাজখোৱাই তিনিবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হোৱাৰ উপৰি ললিত ৰাজখোৱাই 1985 চনত জয়লাভ কৰিছিলে মানে ৰাজখোৱা পৰিয়ালে 4বাৰ জয়লাভ কৰিছিলে সেই আসনখন অসম গণ পৰিষদে ধৰি ৰাখিছে যদিও শিৱসাগৰৰ পৰা যে আমাৰ ইয়াৰ এগৰাকী নৱাগত প্ৰাৰ্থিত্ব এতিয়াও ঘোষণা কৰা নাই তেওঁ নৱাগত প্ৰাৰ্থী এগৰাকীক তাতে যি শ্যামকানু মহন্ত তেওঁক প্ৰাৰ্থিত্ব প্ৰদানৰ কথা যোজা চলি আছে তেওঁ তিয়কৰ স্থানীয় নহয় বাৰু যে নহওক সেইটো এটা বেলেগ বিষয় কিন্তু কথাটো হৈছে যে এতিয়া নৰেন সোণোৱালৰ নাহৰকটীয়া বা ৰেণুপমা ৰাজখোৱাৰ তিয়ক বা উৎপল দত্তৰ যি লখিমপুৰ বা প্ৰফুল্ল কুমাৰ মহন্তৰ বৰহমপুৰ সত্যব্ৰত কলিতাৰ কমলপুৰ এই আসনসমূহ আমি বাৰম্বাৰ কৈ আহিছিলোঁ যে আসনসমূহ বিজেপিয়ে লৈ যাব অগপয় ধৰি ৰাখিব নোৱাৰে আৰু কাৰ্যত সেয়ে হ'ল যে বিগ ব্ৰাদাৰে ধমকি মাৰি স্মল ব্ৰাদাৰক বহুৱাই থৈ দিলে আৰু বহুৱাই সেই আসনবোৰ লৈ গ'ল এতিয়া কি ধৰণৰ সিদ্ধান্ত লয় কাৰণ যোৱাকালি এইমছ হস্পিটেলৰ পৰা তেখেতে নতুন দিল্লীৰ পৰা আহি বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিছিলে তেখেতে পুত্ৰ আৰু জীয়ৰীক লৈ গুৱাহাটী আহি পাইছে এতিয়া কিছু সময় পিছত তেখেতে হয়তো সংবাদ মাধ্যমক সম্বোধন কৰিব প্ৰফুল্ল কুমাৰ মহন্তই কিন্তু প্ৰফুল্ল কুমাৰ মহন্তই যিহেতু এটা কা বিৰোধী স্থিতিত আছিলে আৰু তেখেত অৱশ্যে এটা কথা মই নকলে ভুল হ'ব যে 1985 চনত বৰহমপুৰ আসনখনত গিৰীন বৰুৱা জিকিছিলে তাৰপিছত আমি যদি 1991 চনৰ পৰা কওঁ সবাৰ ধাৰাবাহিকভাৱে মহন্ত ডাঙৰীয়াই তাৰ পৰা জয়লাভ কৰিছিলে বিপুল ইতিমধ্যে তেওঁ বৰঝাৰ বিমানবন্দৰত সেই কথা উল্লেখ কৰিছে যে কা বিৰোধী স্থিতি গ্ৰহণ কৰা দলৰ সৈতে তেওঁ থাকিব গতিকে এই বাক্যশাৰে কি ইংগিত বহন কৰিছে যিহেতু কংগ্ৰেছ মিত্ৰজোঁটৰ সৈতে চামিল হোৱাৰ সম্ভাৱনাৰ কথা এটা চৰ্চা চলি আছে আৰু প্ৰাৰ্থী তালিকা ঘোষণা কৰা হোৱা নাই কংগ্ৰেছৰ আজি ঘোষণা কৰা হ'ব প্ৰফুল্ল কুমাৰ মহন্তই আজি সংবাদমেল সম্বোধন কৰিব গতিকে এইসমূহ মন্তব্য বা এইসমূহ যি ইংগিত বৰ্তমান দেখিবলৈ পোৱা গৈছে তাৰ পৰা কি অনুমান কৰিব পৰা যায় বিপুল চাওক আমাৰ যি সহযোগী সাংবাদিক আমি এটা টিম হিচাপে কাম কৰি আছোঁ এইকেইদিন বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দাৰৰ খবৰ আমি দাৰে দি আছোঁ আমাৰ হীৰকজ্যোতি মালাকাৰ আমাৰ বলেন ভট্টাচাৰ্য ভাস্কৰ ৰাজু বৰুৱা সকলোবোৰাকে আমি বাতৰি দি আহিছোঁ আৰু এই কথাটো চাওক ৰিপুণ বৰাই যোৱাকালি আমাৰ সাংবাদিকৰ আগত কৈছিলে নিউজ 18ৰ সাংবাদিকৰ আগত যে মহন্তই যোগাযোগ কৰি আছে কিন্তু কি যোগাযোগ কৰিছে সেয়া আমি নকওঁ গতিকে কেনেধৰণে কি মহন্তৰ কোন মানুহে মহন্তৰ হৈ যোগাযোগ কৰিছে কি কথা পাতিছে মহাজোঁটত তেখেতৰ অসম গণ পৰিষদ প্ৰগতিশীল দলে যোগদান কৰিব নে মহন্তই নিজেই কংগ্ৰেছত যোগদান কৰিব নে কোনোবা অন্য দলত এটা এনেকুৱা ধৰণৰ খবৰ ওলাইছে আঞ্চলিকতাবাদী গণমৰ্চাৰ হৈ বৰহমপুৰ সমষ্টিত তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কংগ্ৰেছে সমৰ্থন দিব গতিকে এই কথাবোৰ আমি কৈ আহিছোঁ কিন্তু এতিয়া কাৰ্যতে কাৰণ কিয় জাতীয় কংগ্ৰেছে তেওঁলোকৰ যিখন তালিকা সেই তালিকাখন ঘোষণা কৰিলে সকলো কথা স্পষ্ট হ'ব আৰু ইতিমধ্যে আমি যিটো ভিতৰৰ সূত্ৰৰ পৰা জানিব পাৰিছোঁ যে কংগ্ৰেছ দলে তেওঁলোকে বাওঁপন্থী দলক তেওঁলোকে 6খন আসন CPI দলক 2খন CPIM দলক 2খন আৰু CPIক 2খন 6খন আসন তেওঁলোকে এৰি দিব আৰু আঞ্চলিকতাবাদী গণমৰ্চাকো 2খন আসন এৰি দিব 8খন আসন এৰি দিব AIDFক 26খন আসন এৰি দিব আৰু বাকীখিনি যিখিনি আসন ৰৈ গ'ল সেই আসনখিনিত জাতীয় কংগ্ৰেছ দলে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এতিয়া 126খন আসনৰ বাবে অসম বিধানসভা নিৰ্বাচনৰ ফাৰ্ষ্ট ফেজৰ 27 মাৰ্চ আৰু 1 এপ্ৰিল আৰু 6 এপ্ৰিলত এই তিনিটা ফেজত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তেনে ক্ষেত্ৰতে এতিয়া কংগ্ৰেছ দলে তেওঁলোকে প্ৰাৰ্থী তালিকা প্ৰায় প্ৰস্তুত কৰিছে ৰশ্মিতা হয় নিশ্চয়কৈ বিপুল ধন্যবাদ জনাইছোঁ আমি আপোনালৈ এই মুহূৰ্তত আমি পৰৱৰ্তী সময়ত পুনৰ সংযোগ স্থাপন কৰিম বিপুল বৰ্মনৰ সৈতে আৰু ইতিমধ্যে বিপুলে উল্লেখ কৰিছে যে এই সমষ্টিসমূহ যি বৰ্তমান অসম গণ পৰিষদক এৰি দিয়া হৈছে সেইসমূহত যিসমূহ বৰ্তমান চেঙাকে আদি কৰি যিসমূহ সমষ্টি আছে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ তাত ভোটাৰ আছে গতিকে এইবাৰ নিশ্চয়কৈ আকৰ্ষণীয় হ'ব যে এইবাৰ নিৰ্বাচনত কেনেধৰণৰ এইসমূহ সমষ্টি যিসমূহ অসম গণ পৰিষদক 26টা সমষ্টি তেওঁলোকে এৰি দিছে এই সমষ্টিসমূহক অসম গণ পৰিষদে কেনেধৰণৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব পাৰে বা কি ফলাফল দেখুৱায় আৰু ইতিমধ্যে বৰহমপুৰ
লখিমপুৰ সমষ্টিক লৈ ইতিমধ্যে এইবাৰ জিতু গোস্বামীৰ নাম দিয়া হৈছে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আৰু য'ত ইতিমধ্যে বৰহমপুৰত আছিল প্ৰফুল্ল কুমাৰ মহন্ত তেওঁ ইতিমধ্যে নিজৰ স্থিতিৰ কথা উল্লেখ কৰিছে যে কা বিৰোধী দলৰ সৈতে তেওঁ থাকিব গতিকে আজিৰ দিনটো তেওঁ এখন সংবাদমেল সম্বোধন কৰিব নিশাৰ ভাগত বৈঠকত অংশগ্ৰহণ কৰাৰ কথা জানিব পৰা গৈছে গতিকে নিশ্চয়কৈ লক্ষণীয় হ'ব যে আজিৰ দিনটোত কেনেধৰণৰ স্থিতি অসম গণ পৰিষদৰ তৰফৰ পৰা গ্ৰহণ কৰা হয় বা তেওঁ প্ৰগতিশীলতে যোগদান কৰি তেওঁ আগন্তুক নিৰ্বাচনৰ বতৰণি পাৰ হ'ব নেকি বা কংগ্ৰেছৰ সৈতে যিহেতু যোগাযোগ কৰি থকা বুলি ৰিপুণ বৰাই এক মন্তব্য তেওঁ আগবঢ়াইছিল গতিকে নিশ্চয়কৈ লক্ষণীয় হ'ব কংগ্ৰেছৰ তালিকাখনত কেনেধৰণৰ সমষ্টিসমূহত প্ৰতিদ্বন্দ্বিতা কৰিব কোন কোন প্ৰাৰ্থীয়ে সমান্তৰালভাৱে অসম গণ পৰিষদৰ স্থিতিৰ সন্দৰ্ভতো ইতিমধ্যে জয়শ্ৰী মহন্তই তাতেই তেওঁলোক সমালোচনা কৰিছে যে আঞ্চলিকতাবাদী এটা দলৰ দিল্লীলৈ গৈ টিকটৰ বাবে তেওঁলোকে তাত হাহাকাৰ কৰাটো বা দিল্লীৰ আশীষে ধন্য হোৱাটো এক লজ্জাজনক বিষয় বুলি উল্লেখ কৰে কিন্তু লক্ষণীয় হ'ব আজিৰ দিনটোত কি স্থিতি গ্ৰহণ কৰা হয় বিজেপিয়ে অসম গণ পৰিষদক এৰি দিলে ২৬টা সমষ্টি দিল্লীত বিজেপি নেতৃত্বৰ উপস্থিতিত সমষ্টি ঘোষণা কৰিছে মন্ত্ৰী অতুল বৰাই অসমলৈ আহি অগপ নেতৃত্বই ঘোষণা কৰিব প্ৰাৰ্থী তালিকা চাবুৱা আমগুৰি টিয়কত অগপ প্ৰাৰ্থী দেৰগাঁও বোকাখাট চৌদিয়াবোৰত থাকিব অগপ প্ৰাৰ্থী ৰহা পশ্চিম গুৱাহাটী ছয়গাঁৱত অগপ প্ৰাৰ্থী পূব গোৱালপাৰা পশ্চিম গোৱালপাৰাত অগপ প্ৰাৰ্থী বকো মানকাছৰ বঙাইগাঁও বৰপেটা থাকিব অসম গণ পৰিষদৰ প্ৰাৰ্থী উত্তৰ অভয়াপুৰী দক্ষিণ অভয়াপুৰীত অগপৰ প্ৰাৰ্থী ভৱানীপুৰ চেঙা সৰুক্ষেত্ৰীত অগপ প্ৰাৰ্থী তেজপুৰ আলগাপুৰ দক্ষিণ কৰিমগঞ্জত অগপ প্ৰাৰ্থী দলগাঁও নাওবৈচা যমুনামুখত অগপ প্ৰাৰ্থী गत 5 साल एनडीए में थे अभी भी गवर्नमेंट में है और आने वाला चुनाव में हमें एक साथ लड़ेंगे अभी तो वरुण सिंह जी ने बोला कि एजीपी के लिए 26 सीट है मैं सीट का नाम जो कॉन्स्टिट्यूएंसी नाम में घोषणा करता हूँ साबुआ आमगुड़ी टियक देरगांव बोकाखाट कलियाबर रहा गुवाहाटी वेस्ट ছয়গাঁও বকো গোৱালপাৰা ইষ্ট এণ্ড গোৱালপাৰা ৱেষ্ট মানকাছাৰ অভয়াপুৰী নৰ্থ অভয়াপুৰী চাউথ বঙাইগাঁও বৰপেটা ভৱানীপুৰ চেঙা সৰুক্ষেত্ৰী তেজপুৰ আলগাপুৰ কৰিমগঞ্জ চাউথ দলগাঁও নাওবৈচা और যমুনামুখ টিকট নাপালে অসম গণ পৰিষদৰ বহু কেইজন বিধায়কে ব্ৰহ্মপুৰত টিকট বঞ্চিত হ'ল প্ৰফুল্ল কুমাৰ মহন্ত টিকট বঞ্চিত হ'ল লখিমপুৰৰ বিধায়ক উৎপল দত্ত টিকট বঞ্চিত নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱাল টিকট বঞ্চিত কমলপুৰৰ বিধায়ক সত্যব্ৰত কলিতা এই কেইজন ইতিমধ্যে টিকটৰ পৰা বঞ্চিত হৈছে অসম গণ পৰিষদৰ আৰু তাক লৈ তেওঁলোকৰ যিসকল সমৰ্থক আছে তেওঁলোকৰ মাজতো কিছু অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে বহু প্ৰান্তত ইতিমধ্যে প্ৰতিবাদৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে যেনেদৰে টিয়কৰ প্ৰতিবাদৰ খবৰ আহি পৰিছে টিকট পোৱা নাই অসম গণ পৰিষদৰ বহু কেইজন বিধায়কে ব্ৰহ্মপুৰত টিকট বঞ্চিত হৈছে প্ৰফুল্ল কুমাৰ মহন্ত টিকট বঞ্চিত হৈছে লখিমপুৰৰ বিধায়ক উৎপল দত্ত টিকট বঞ্চিত নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱাল টিকট বঞ্চিত কমলপুৰৰ বিধায়ক সত্যব্ৰত কলিতা প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ উভতি আহি বৰঝাৰ বিমানবন্দৰত হুকুকাই কান্দিলে অগপ নেতা সত্যব্ৰত কলিতাই কমলপুৰ সমষ্টিৰ বিধায়ক হৈ থকাৰ পিছতো তেওঁক এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰাত ক্ষিপ্ত হৈ পৰিছে দলীয় কৰ্মীসকল সত্যব্ৰত কলিতাৰ তেওঁৰ সমৰ্থকসকলৰ মাজত এয়া কিছু দুখ আৰু চকুৰো টুকিলে এনেদৰে সত্যব্ৰত কলিতাই বিজেপি নিদিয়া নহয় মই ভাবোঁ যে এইটো বিজেপিতকৈ এজিপিৰ দায়িত্ব বেছি আছিলে কাৰণ মই যিহেতু অসম গণ পৰিষদ দলৰ বিধায়ক গতিকে মোৰ ছিটটো টিকেটটো দিয়াটো তেওঁলোকৰ দায়িত্ব আছিলে গতিকে কিয় নিদিলে এইটোতো আৰু মই ক'ব নোৱাৰিম এইবাৰ মই দেখিছোঁ যে কিছু ব্যক্তিকেন্দ্ৰিক মানুহৰ ছত্ৰছায়াত দলটো পৰিচালিত হ'বলৈ লৈছে এইটো এটা দুৰ্ভাগ্যজনক কথা গতিকে মই মোৰ সমৰ্থকসকল আহিছে মই কালিৰ ভিতৰত এটা সিদ্ধান্ত ল'ম কাৰণ অসম গণ পৰিষদ দলটো সকলোৰে আমাৰ আপোন দল মই ইমান দিন তাত সেৱা কৰিছোঁ বিধায়ক হৈছোঁ
গতিকে আমি সকলোৱে আলোচনা কৰি এটা সিদ্ধান্ত লৈ আগবাঢ়িম। তাৰমানে আপুনি কি প্ৰাৰ্থী হ'বই নেকি কমলপুৰ? কমলপুৰ সমষ্টিৰ ৰাইজে মোৰ সমৰ্থকসকলে যদি যি বিচাৰে সেইটোৱে মই কৰিম। কমলপুৰ সমষ্টিক লগত মোৰ জন্মৰ পৰাই জড়িত হৈ আছোঁ। এই সমষ্টিটো ভাল বেয়া মই সকলোখিনিতে জড়িত আৰু যোৱা 5 বছৰে মই বিধায়ক হিচাপে মোৰ গাত অলপো আচুৰ নালাগাকৈ কোনো ধৰণৰ মোৰ বিৰুদ্ধে অভিযোগ নোহোৱাকৈ মই 5 বছৰ কটাইছোঁ। আমাৰ কৰ্মীসকলেও যথেষ্ট পৰিমাণে কষ্ট কৰিছে দলটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ যথেষ্ট অৰিহণা আছে। তাৰপিছতো কমলপুৰ সমষ্টি কিয় নিদিলে মই নাজানো। এইটো অকল অসম গণ পৰিষদৰ কথা নহয়, মই ভাবোঁ আজি তৃণমূল পৰ্যায়ৰ ভাৰতীয় জনতা পাৰ্টীৰ সদস্যসকলেও যথেষ্ট পৰিমাণে ক্ষুভিত হৈছে। তেওঁলোকেও তেওঁলোকৰ লগতো এই বিষয়ে মই আলোচনা কৰিব লাগিব। অসম গণ পৰিষদ দল লগতে ভাৰতীয় জনতা পাৰ্টীৰ তৃণমূল পৰ্যায়ৰ যিখিনি কৰ্মী আছে কমলপুৰ সমষ্টি সেইখিনিৰ লগত আলোচনা কৰি মই সিদ্ধান্ত ল'ম। মই এই বিষয়ে একোৱেই নকওঁ। মই দল কেতিয়াও এৰা নাই। মই দলৰ এতিয়াও জেনেৰেল ছেক্ৰেটাৰী সাধাৰণ সম্পাদক হৈ আছোঁ। গতিকে মই সিদ্ধান্তটো মই দলক জনাম। চাওক, এতিয়া এই মুহূৰ্তত বহু কথাই খবৰ ওলাব। সেই খবৰবিলাক মই কোনো ধৰণৰ সেই খবৰবিলাকৰ ওপৰত কোনো মতামত দিব। দুদিন কালিলৈকে বোধহয় আজিও ওলাই আছে যে মই হাজোত প্ৰতিদ্বন্দ্বিতা কৰিম, কোনোবাই কৈছে চিপাঝাৰত প্ৰতিদ্বন্দ্বিতা কৰিম। মনে সাধু বহুত কৈ থাকিব, কিন্তু মোৰ সকলো সিদ্ধান্ত কমলপুৰ সমষ্টিৰ ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব। নাই, এইটো আটাইতকৈ মই টিকেট নোপোৱাতকৈ মই আটাইতকৈ দুখ পাইছোঁ যে আমাৰ ফাউণ্ডাৰ সভাপতি দুবাৰকৈ মুখ্যমন্ত্ৰী তেওঁকো দলৰ পৰা টিকেটৰ পৰা বঞ্চিত কৰা হৈছে। এইধৰণে দল এটা কেনেকৈ মোৰ বিৰুদ্ধে মই টিকেট নাপালে মোৰ বিৰুদ্ধে অভিযোগ কি সেইটো প্ৰথম কওক। মোৰ বিৰুদ্ধে কি অভিযোগ আছে? মই কাম কৰা নাই সমষ্টিটোত। আজি 70 বছৰত যিমান কাম হোৱা নাছিল মোৰ সমষ্টিত সিমান কাম হৈছে। মোৰ অসম গণ পৰিষদৰ কৰ্মীসকল সন্তুষ্ট, ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকল সদস্য, ৰাইজ সন্তুষ্ট। তাৰপিছত মোক কিহৰ কাৰণে টিকেটৰ পৰা বঞ্চিত কৰা হ'ল? 7 বাৰকৈ জিকা সমষ্টিটোত প্ৰফুল্ল মহন্তক কিয় বঞ্চিত কৰা হ'ল? এই প্ৰশ্নবিলাকৰ উত্তৰ অসমৰ ৰাইজে ল'ব আৰু ময়ো নিশ্চয় ৰাজহুৱাভাৱে প্ৰশ্ন কৰিম।